এওঁক চিনি পাইছেনে? কেমেৰা দেখি মুখ লুকোৱা এইজন হিলটন শইকীয়া, স্বাস্থ্য মিছনৰ প্ৰগ্ৰেম মেনেজাৰ। হিলটন শইকীয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। এগৰাকী লেবৰেটৰী টেকনিচিয়ানক প্ৰবঞ্চনাৰে ধৰ্ষণৰ অভিযোগ শইকীয়াৰ বিৰুদ্ধে। তেওঁ ৰাতি ৰাতি শিৱসাগৰৰ পৰা গুচি যায়, ৰাতি 12টা 1টাত এনেকুৱাত পাই খাই বৈ ক'ব নোৱাৰা হৈ যায়। তাৰপিছত মোক সেই এনেকৈ নিৰ্যাতন মোৰ ওপৰত চলায়। এই অভিযোগ আৰু এজাহাৰ দাখিলৰ পাছত শিৱসাগৰ আৰক্ষীৰ জালত হিলটন শইকীয়া। 913/19 নম্বৰত গোচৰ ৰুজু। প্ৰাগ নিউজৰ সন্মুখত ভুক্তভোগী যুৱতীৰ বিস্ফোৰক ভাষ্য। হিলটন শইকীয়াই মন্দিৰত সেন্দুৰ দিছিল টেকনিচিয়ানগৰাকীক, দিছিল কোৰ্ট মেৰেজৰ প্ৰতিশ্ৰুতি। তাতোকৈও ভয়ংকৰ কথাটো হ'ল ধেমাজি মিলি নাৰ্ছিং হোমত বলপূৰ্বকভাৱে কৰোৱাইছিল গৰ্ভপাত। হিলটন শইকীয়াৰ লগত মই 15 জুন 2017ত মই বিয়া পাতিছিলোঁ। আৰু হিলটন শইকীয়াই মোক সদায় কৈ থাকে, মই তোমাক ঘৰলৈ লৈ যাম, মই তোমাক পত্নী মৰ্যাদা দিম, এনেকৈ কৈ থাকে। কিন্তু যেতিয়া কোৰ্ট মেৰেজৰ কথা আহিলে, মই বোলো তুমি মোক ঘৰলৈও নিনিয়া, তেতিয়াহ'লে তুমি মোৰ লগত কোৰ্ট মেৰেজ কৰা। হ'ব মই কোৰ্ট মেৰেজ কৰিম বুলি মোক ইমান দিনে ৰাখিলে। যেতিয়া সেইদিনা কোৰ্ট মেৰেজ কৰিবলৈ 3 দিন বাকী আছিলে, তেতিয়া তেওঁ উল্টাকে মোক এভইড কৰিব ধৰিলে। তাৰমানে তেওঁ মোক জবৰদস্তি ধেমাজিত মিলি নাৰ্ছিং হোমত মোৰ এবৰ্চন কৰাইছে। নৱেম্বৰ মাহ 2017 তেওঁ মোক জবৰদস্তি তাত গৈ মোৰ গৰ্ভপাত কৰাইছে। ইফালে এই অভিযোগ নস্যাৎ হিলটনৰ পত্নীৰ। যুৱতীগৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিঙেৰে ধন দাবীৰ অভিযোগেৰে এজাহাৰ দাখিল। কি ব্লেকমেইলিং কৰে? তোৰ হাজবেণ্ডৰ লগত ফটো বনাই থোৱা আছে, ভাইৰেল কৰিম, তই মোক কথা নকবি। তোৰ হাজবেণ্ডক মোৰ ওচৰলৈ পঠিয়াই দে বুলি কয়, জুই লগাই দিম, মদ গা দে বুলি কয়। তাৰপিছত বাধ্য হয় ন? তাৰপিছত তেওঁ যাবলৈ বাধ্য হয়, তেওঁ কান্দি কাটি মোৰ ওচৰৰ পৰা গুচি যায়। আপুনি আজি পইচা দাবী কৰা এটা হেৰি দিছে? হয়, তেওঁ কৈছে মোক সোণৰ চেট দিয়া, পাটৰ কাপোৰ দিয়া, আজি মোক পইচা লাগিলে পইচা দিয়া। মোৰ চকুৰ আগত গৈ থাকে, মই কি ক'ম হাজবেণ্ডক বচাবলৈ? মই ক'ম মই কেনেকৈ যাওঁ, মই এজন চাকৰি কৰা মানুহ, কি কৰিম এতিয়া কোৱা? আমি দুয়োটাই কালি প্লেন বনাইছিলোঁ, আমি এজাহাৰ এখন দিওঁ, উকিলৰ লগত কথা পাতোঁ। কিন্তু তাই ইমানেই জঘন্য আৰু সদায় ডেগা লৈ থাকে, পিল লৈ থাকে, ব্লেড লৈ থাকে। মোৰ হাজবেণ্ডৰ ৰুম টচ কৰি থৈ গৈছে। এই অভিযোগৰো প্ৰতি অভিযোগ ভুক্তভোগীৰ। সেইটো এনে মিছাকৈ কৈছে। তেওঁলোকে যদি মই যদি ব্লেকমেইলিং কৰিছোঁ, তেতিয়াহ'লে তেওঁলোকে আৰক্ষীৰ ওচৰলৈ বা আইনৰ ওচৰলৈ যাব লাগিছিলে। মই যে এনেকৈ কৈছোঁ বুলি বা মই ব্লেকমেইলিং কৰিছোঁ বুলি কিয় নগ'ল? মই এতিয়া এজাহাৰ দিয়াৰ পিছত কিয় সেইটো কথা তেওঁলোকে উল্টা মোৰ ওপৰত কেছ কৰিলেগৈ? ইপিনে গ্ৰেপ্তাৰৰ পাছতেই অসুস্থ হিলটন শইকীয়া। শইকীয়াক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি। যৌন কেলেংকাৰীক লৈ শিৱসাগৰ স্বাস্থ্য বিভাগত জোকাৰণি তোলা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা, প্ৰাগ নিউজ।